সভায় আমাৰ এই কাৰ্যকালৰ যিটো আমাৰ এই দ্বিতীয় বৰ্ষৰ প্ৰথমটো আজি এখন কাৰ্যনিৰ্বাহক সভা আৰু হিচাপত পঞ্চমখন কাৰ্যনিৰ্বাহক সভা আমি হোজাই জিলা সাহিত্য সভাৰ উদ্যোগত কাকি শাখা সাহিত্য সভাৰ সহযোগত এই কাকি নাট্যচৰাত আমি ইয়াতে অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী হ'ল, স্মৃতিতৰ্পণ হ'ল, শ্বহীদতৰ্পণ হ'ল। আমাৰ বিশ্বৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱলৈ আমি পুষ্পাঞ্জলি প্ৰদান কৰিলোঁ। ইয়াৰ পিছতে আমাৰ মহিলাসকলৰ যি আকাশ অনুষ্ঠান, সেই আকাশ অনুষ্ঠান আমি অনুষ্ঠিত কৰিম। তাৰপিছতে নতুন প্ৰজন্মৰ আমাৰ প্ৰতিভা বিকাশৰ অনুষ্ঠান আমি ৰামধেনু অনুষ্ঠান আমাৰ অনুষ্ঠিত হ'ব। তাৰপিছত আমাৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ইয়াতে অনুষ্ঠিত হ'ব আৰু আজি 4 বজাৰ পৰা আমাৰ অসম সাহিত্য সভাৰ এই পঞ্চমখন পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাৰ উদ্বোধনী অনুষ্ঠান ইয়াতে অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত কেইবাখনো গ্ৰন্থ উন্মোচন হ'ব আৰু এই যি আমাৰ পঞ্চম কাৰ্যনিৰ্বাহক সভা, এই পঞ্চম কাৰ্যনিৰ্বাহক সভাখনক আমি ধৰি ৰাখিবৰ কাৰণে আমি আয়োজক সমিতিৰ জৰিয়তে এখন স্মাৰক গ্ৰন্থ আমি প্ৰস্তুত কৰিছোঁ, সেইখন আমাৰ উন্মোচন হ'ব। আমাৰ এটা ক্ষুদ্ৰ প্ৰয়াস যে আমি অসম সাহিত্য সভাক আমি জাতীয় জীৱনৰ মাজলৈ আনিব বিচাৰিছোঁ। ইয়াৰ আগতে অসম সাহিত্য সভাৰ যিবোৰ কাৰ্যনিৰ্বাহক সভা হৈছিল চহৰীয়া অঞ্চলত হৈছিল, আমি কিন্তু এতিয়া গ্ৰাম্য অঞ্চললৈ আহিছোঁ, জনতাৰ মাজলৈ আহিছোঁ, ৰাইজৰ মাজলৈ আহিছোঁ, য'ত এখন হোটেল নাই, য'ত চাৰ্কিট হাউচ নাই, তাত কোনো আভিজাত্যশালী কোনো কথা নাই। সেইকাৰণে আমি আড়ম্বৰ বৰ্জিত এটা অনুষ্ঠানলৈ আহিছোঁ আৰু আমি আয়োজকসকলক এই কথা জনাই দিছোঁ যে আমাৰ যিবোৰ কাৰ্যনিৰ্বাহক বিষয়ববীয়া কৰ্মকৰ্তা সেই সকলোকে প্ৰত্যেকে ইয়াতে আমাৰ বাসিন্দাসকলৰ ঘৰে ঘৰে ৰাখিব। ইয়াৰ জৰিয়তে আমাৰ সেই বাসিন্দাসকলৰ লগত এটা ভাৱৰ আদান প্ৰদান হ'ব, মত বিনিময় হ'ব। আমি জাতীয় জীৱনটোক আমি ওচৰ চপাই আনিব পাৰোঁ। গতিকে লাহে লাহে সভাখন আমি দেখিছিলোঁ যে জাতীয় জীৱনৰ পৰা লাহে লাহে আঁতৰি যাবলৈ আৰম্ভ কৰিছিল আৰু সেইকাৰণে মই প্ৰধান সম্পাদক হৈয়ে সেই নেতৃত্বটো আমি লৈছিলোঁ আৰু আমি ডেকা শক্তিক আমি অগ্ৰাধিকাৰ দিছোঁ। আমি কাৰ্বি আংলং জিলাৰ আমাৰ যি ডিফু আঞ্চলিক কাৰ্যালয় তাৰ আমি দায়িত্ব আমি বিশ্বজ্যোতি হাজৰিকা ডাঙৰীয়াক আমি দিছোঁ। তেওঁ অতি সুন্দৰভাৱে সেই অঞ্চলত, পাহাৰ অঞ্চলত আমাৰ সাহিত্য সভা সেৱা কৰিছে। আজি আমাৰ বিৰাজ কুমাৰ বৰা, তেওঁ যিটো আমি হোজাই অঞ্চলত এই গোটেই অঞ্চলত যিটো জাগৰণ আনিছে, গতিকে আমি ইয়াৰ আগতে এনেকুৱা ধৰণৰ জাগৰণ আমি দেখা নাছিলোঁ, আমি ৰাইজৰ মাজলৈ অহাৰ সুযোগ নাছিল। গতিকে তেনেকুৱাকৈ আমি প্ৰতিটো জাতি, জনগোষ্ঠী, ভাষা, সাহিত্য, সংস্কৃতিক আমি সন্মান জনাই অসম সাহিত্য আমি আগবঢ়াই লৈ যোৱাৰ আমি প্ৰয়াস কৰিছোঁ। আৰু আগতে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভা এদিনীয়া আছিল, কিন্তু আমি দায়িত্ব লৈয়ে এই কাৰ্যনিৰ্বাহক সভা আমি দুদিনীয়া কৰিলোঁ। বিভিন্ন বিতৰ্ক হৈছিল, বিভিন্ন কথা উত্থাপন কৰিছিল, প্ৰশ্ন কৰিছিল যে কিয় দুদিনীয়া কৰিব লগা হ'ল। এইটো আজি এই দিনটো আমি জিলাৰ বাবে দিম, আজি প্ৰজ্ঞা সাধনাৰ দিন। ইয়াতে নতুন প্ৰজন্মই আজি ইয়াতে হিয়া উজৰি তেওঁলোকে প্ৰতিভা বিকাশ কৰিব পাৰিব। আজি জিলাৰ মানুহখিনি আহিব, অসম সাহিত্য সভাৰ বিষয়ববীয়াসকলৰ লগত মুক্তমনে কথা পাতিব পাৰিব। কাইলৈৰ দিনটোত আমি অসম সাহিত্য সভাৰ যিবোৰ আমাৰ সিদ্ধান্ত, যিবোৰ কথা, সেই কথাবিলাক আলোচনা কৰিম। কিন্তু ইয়াৰ আগতে কি হৈছিল, কাৰ্যনিৰ্বাহক সভা পাতে মানুহবিলাক দূৰ দূৰণিৰ পৰা আহে, এটা বন্ধ কোঠালিত ধৰি বহি সভাৰ কিছু সিদ্ধান্ত কৰি গুচি যায়। নে জিলাৰ মানুহে চিনি পায়, নে শাখাৰ মানুহে চিনি পায়, নে অঞ্চলৰ মানুহে চিনি পায়। আমাৰ অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি মহোদয় আহিছে, সন্তেক হোৱাৰ পিছতে পাব। আজি পতাকা উত্তোলন আমাৰ অসম সাহিত্য সভাৰ সন্মানীয় উপসভাপতি, আমাৰ জাতীয় জীৱনৰ এগৰাকী নিষ্ঠাৱান সেৱক, যি আদৰ্শৰ প্ৰতীক আমাৰ ডাক্তৰ গিৰীশ কলিগৈ, তেখেতে আজি পতাকা উত্তোলন কৰিলে। আজি আমাৰ স্মৃতিতৰ্পণ কাৰ্যসূচী অধ্যক্ষ হোজাই জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ ইন্দ্ৰজিৎ বেজবৰুৱাৰ দ্বাৰা সম্পন্ন কৰা হ'ল। আমি শ্বহীদতৰ্পণ কৰিলোঁ। ঠিক তেনেকৈ আমাৰ বিশ্বৰত্ন গৰাকীলৈ আমি সন্মান যাচিলোঁ। গতিকে ভূপেনদাৰ সেই আদৰ্শৰে আমি আগবাঢ়ি যাব লাগিব, জাতিটোক আগবঢ়াই লৈ যাব লাগিব। সকলো সংকীৰ্ণতা পাহৰি আমি এক বহল হৃদয়েৰে আমি আগবাঢ়িব বিচাৰিছোঁ আৰু আমি আগতেই ঘোষণা কৰিছোঁ যে আমাৰ জাতীয় জীৱনৰ আহ্বান একেবাৰে নীতিনিষ্ঠ আদৰ্শৰ আহ্বান। গতিকে ইয়াতে যদি আমি কিবা ভুল হৈছে আপোনালোকে দেখুৱাই দিয়ক। ইয়াতে কোনো ধৰণৰ অন্যায় অনীতি কৰিব নোৱাৰিব। প্ৰতিটো পইচাৰ হিচাপ আমি শুদ্ধভাৱে আমি ৰাইজক আমি প্ৰদান কৰিম। গতিকে এই যিটো স্বচ্ছতা, এই স্বচ্ছতা আমি সভাৰ মজিয়ালৈ আনিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ আৰু প্ৰকৃতাৰ্থত জাতীয় জীৱনক এক সুন্দৰৰ পথেৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে আহক। সকলোৱে সুন্দৰ মনলৈ অসম সাহিত্য সভালৈ আহক। কোনো ধৰণৰ আপোনালোকে কোনো ধৰণৰ আদৰ্শৰ পৰা বিচলিত হৈ কেতিয়াও সভালৈ নাহিব। জাতীয় জীৱনৰ সেৱা কৰিবলৈ আহক, সেৱক হিচাপে জাতীয় জীৱনলৈ আহক। এয়া আমাৰ আজি ইয়াৰ পৰা আহ্বান। গতিকে আমি ভাষাটোক জীয়াই ৰাখিব লাগিব, আমাৰ জাতীয় স্বাভিমান জীয়াই ৰাখিব লাগিব, আমাৰ সাংস্কৃতিক পৰম্পৰাক জীয়াই ৰাখিব লাগিব।